মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি জিঅ'গ্ৰাফী মেপিঙৰ ক্লাছ কৰি আছিলোঁ বহুত চিষ্টেমেটিকে কনচেপ্টবিলাক ক্লিয়াৰ কৰাৰ ওপৰত ফ'কাছ কৰিছোঁ যাতে আমাৰ কোনো ধৰণৰ ডাউট থাকি নাযায় যিসকলে ক্লাছবিলাক ফাৰ্ষ্টৰ পৰা চোৱা নাই লেচন 1ৰ পৰা চাবলৈ মই অনুগ্ৰহ কৰিছোঁ তেতিয়া আপোনালোকে কিমান চিষ্টেমেটিকে কৰিছোঁ বুজি পাব তো আমি যোৱা ক্লাছতে এইটো ডিছকাছ কৰিলোঁ যে আমি যেতিয়া ৰেড চি বিষয়ে পঢ়িছোঁ এইটো আছিলে আমাৰ ৰেড চি এক্সামত আমাক সুধিব যে ৰেড চিৰ লগত লাগি থকা দেশ কোন কেইখন হয় সো তাৰ কাৰণে মই এটা ট্ৰিক্স আপোনালোকক দিছিলোঁ আৰু সেই ট্ৰিক্সটো আছিলে কি যে এটা লাইন মাত্ৰ এভৰি সাৰ্ফটো কি হয় এটা ডিটাৰজেন্ট হয় এভৰি সাৰ্ফ ডিটাৰজেন্ট ইট সয়েল এণ্ড ডাৰ্টি লাষ্টৰ ৱাইটো ঠিক আছে তো তাৰ পৰা আমাৰ গোটেই দেশবিলাক এটা সিকুৱেন্সত এটা শাৰীত আমাৰ মনত থাকি যাব যাতে এক্সামত আমাৰ কুৱেশ্যন আহিলে আমি কৰিব পাৰোঁ সো কেনেকৈ মনত থাকিব এই যিটো আছে ফৰ ইজিপ্ট দেশখন মনত ৰাখিম যিহেতু এক্সামত আমাৰ লিখিব নালাগে আনসাৰটো মনত পেলাই পিনি ইজিপ্ট বুলি লিখিব নালাগে আমাৰ অপশ্যন থাকিব এক্সামত অপশ্যন থাকিলে আমি অপশ্যনৰ পৰা এলিমিনেট কৰিব পাৰিম ফৰ ইজিপ্ট এছ ফৰ কি হয় এছ ফৰ চুডান দেশখন মনত ৰাখিম ডি ফৰ কি হয় ডি ফৰ ডিজিবটি দেশখন ফৰ কি হয় ফৰ এৰিট্ৰিয়া দেশখন দেখা পাইছে আপোনালোকে তাৰ নেক্সট ফৰ এৰিট্ৰিয়া এছ ফৰ চাউদি আৰবিয়া আৰু ডাৰ্টিৰ লাষ্টৰ ৱাইটো যিহেতু শেষৰ শব্দ হয় গতিকে লাষ্টৰ ৱাই ফৰ য়েমেন শব্দটো মনত ৰাখিছিলোঁ পুনৰবাৰ কৈছোঁ এভৰি সাৰ্ফ ডিটাৰজেন্ট ইট সয়েল এণ্ড ডাৰ্টি তাৰ পৰা আমি গোটেই ৰেড চিৰ লগত লাগি থকা কাউণ্ট্ৰিবিলাকৰ নামটো মনত ৰাখিছিলোঁ আৰু এক্সামত আমাৰ কুৱেশ্যন এনেকৈ আহে চাওক যে হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ছাৰাউণ্ড দ্য ৰেড চিৰ লগত লাগি থকা কোন কেইখন দেশ হয় তো আমি কি কৰিম আমি এই লাইনটো মাত্ৰ লিখি ল'ম যে এভৰি সাৰ্ফ ডিটাৰজেন্ট ইটছ সয়েল এণ্ড ডাৰ্টি তাৰ পৰা আমাৰ গোটেইবিলাক মনত থাকিব কি আছিলে যে প্ৰথম ফৰ আমাক লাগে ইজিপ্ট তো ইজিপ্টটো ইয়াত আছে দেখা পাইছে তাৰ নেক্সট এছ ফৰ লাগে আমাক চুডান ইয়াত আছে ডি ফৰ লাগে আমাক ডিজিবটি ইয়াত আছে ফৰ লাগে আমাক এৰিট্ৰিয়া ইয়াত আছে গতিকে ৰেড চিৰ লগত লাগি থকা কাউণ্ট্ৰি অপশ্যন চিটো কাৰেক্ট আনচাৰ হয় বুলি আমি ক'ম ক্লিয়াৰ আছে এছ ফৰ চাউদি আৰবিয়া ৱাই ফৰ য়েমেন সেইটো ইয়াত দিয়া নাই বাৰু বুজি পালোঁ আমি কেনেকৈ আমি ট্ৰিক্সৰ সহায়ত মনত ৰাখিব পাৰোঁ গম পালোঁ যে ৰেড চিৰ লগত লাগি থকা কাউণ্ট্ৰি কি হয় ইয়াৰ আগৰ ক্লাছত বহুত ভালকৈ ডিছকাছ কৰিছোঁ কেতিয়াবা আমাক সুধিব যে ৰেড চিৰ লগত লাগি থকা কাউণ্ট্ৰিবিলাক এণ্টি ক্লকৱাইজ মানে ঘড়ী কাটাৰ বিপৰীত দিশত সজাব দিব তো এইবিলাক এই সকলোবিলাক ৰেড চিৰ লগত লাগি থকা কাউণ্ট্ৰি হয় কিন্তু এইটো ঘড়ী কাটাৰ বিপৰীত দিশত সজাব লাগে 5খন দেশ ইয়াত দিয়া আছে ষ্টাৰ্ট সকলোতে 2 পৰা কৰিছে মানে ষ্টাৰ্টটো য়েমেনৰ পৰা কৰিব লাগে তো য়েমেনটো আমাৰ ইয়াত আছে দেখা পাইছে এই ডায়াগ্ৰামটো মই লিখিহে লৈছোঁ এই মাত্ৰ যেটো আমি ডিছকাছ কৰিলোঁ তাৰ পৰা মই লিখি ল'লোঁ এতিয়া য়েমেনৰ পৰা ষ্টাৰ্ট কৰিব দিছে ঘড়ী কাটাটো ঘূৰে কোনফালে ঘড়ী কাটাটো ঘূৰে এইফালে বৰ্তমান এণ্টি ক্লকৱাইজ মানে ঘড়ী কাটাৰ বিপৰীতত মানে এইফালে ঘূৰাব লাগিব সো ফাৰ্ষ্টত 2 যেটো আছিলে তাৰপিছত এই সৌদি আৰবিয়াখন আহিব মানে 1 2 আহিব সো 2 1 ইয়াত নাই ইয়াত কেনসেল 2 1 অকল অপশ্যন এ আৰু বিত হে আছে তাৰ নেক্সট সৌদি আৰবিয়াৰ পিছত ইজিপ্টটো আহিব সো সৌদি আৰবিয়া গ'ল য়েমেন গ'ল এইটো গ'ল তাৰ নেক্সট ইজিপ্ট আহিব ইজিপ্টটো 3 নম্বৰত আছে সো 2 1 3 অপশ্যন বিত আছে গতিকে অপশ্যন এ কেনসেল অপশ্যন বি টো আমাৰ কাৰেক্ট হৈছিলে এইখিনি আমি ডিছকাছ কৰিলোঁ ৰিভিজন কৰাটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই ৰিভাইজ কৰি আছোঁ এতিয়ালৈকে তাৰ নেক্সট আমি কি পঢ়িছিলোঁ হৰ্ণ অফ আফ্ৰিকা বিষয় পঢ়িছিলোঁ হৰ্ণ অফ আফ্ৰিকাত আমি EDES শব্দটো মনত ৰাখিছিলোঁ হৰ্ণ অফ আফ্ৰিকাৰ পৰা EDES ফৰ এৰিট্ৰিয়া ডি ফৰ ডিজিবটি ফৰ ইথিঅপিয়া এছ ফৰ সোমালিয়া তাৰ নেক্সট ইয়াৰ কেপিটেলবিলাকো মনত ৰাখিছিলোঁ সোমালিয়া কেপিটেলটো কেনেকৈ মনত ৰাখিছিলোঁ ইয়াতো অ' আছে এ আছে আই আছে অ' আছে এ আছে আই আছে গতিকে সোমালিয়াৰ কেপিটেলটো মগাদিছু এই গোটেইবিলাকৰ কেপিটেল মনত ৰখা ট্ৰিক্সো মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ মই আশা কৰিছোঁ ইয়াৰ লাগি গোটেইখিনি কনচেপ্ট ক্লিয়াৰ আছে আৰু এবাৰ মই অলপমান ওপৰত যাম তাৰ নেক্সট আমি ইয়াতে চুইচ কেনেলৰ বিষয়ে পঢ়িছিলোঁ এইটো চাওক চুইচ কেনেল আছে আমাৰ এইডোখৰত এই চুইচ কেনেল যেটো আছে চুইচ কেনেলক কন্ট্ৰোল কোনে কৰে ক'লে আমি কৈছিলোঁ ইজিপ্টে কৰে আৰু এই সেম কুৱেশ্যনটো আমাৰ এডিআৰিত আহিছিলে যোৱাবাৰ এডিআৰি 2024 চনত এই কুৱেশ্যনটো আহিছিলে যে চুইচ কেনেলক কোনে কন্ট্ৰোল কৰে ওচৰত লাগি থকা দেশ ইজিপ্টে কৰে তাৰ নেক্সট এই চুইচ কেনেলৰ থ্ৰুদি কোনটো কানেক্ট হৈ আছে আমি কম এই মেডিটেৰেনিয়ান সি কানেক্ট হৈ আছে কাৰ লগত এই ৰেড চিৰ লগত কানেক্ট হৈ আছে মেডিটেৰেনিয়ান সিটোৱে ৰেড চিৰ লগত কানেক্ট হৈ আছে আৰু হেতে আমি তলত ভালকে লিখি দিছো চাওক এইটো আছিল আমাৰ সুইচ কেনেলৰ বিষয়ে সুইচ কেনেলে মেডিটেৰেনিয়ান সি আৰু ৰেড সি কানেক্ট কৰিছে শৰ্টেষ্ট ৱে হয় এটো ইউৰোপ আৰু এছিয়াৰ কাৰণে ঠিক আছে আৰু কাক সেপাৰেট কৰিছে ক'লে আমি কম আফ্ৰিকা আৰু এছিয়াক সেপাৰেট কৰিছে আৰু এইটো কোৱেশ্চন আমাৰ ওচৰত আহিছিলে যে সুইচ কেনেলে কাক কানেক্ট কৰিছে আমি কম মেডিটেৰেনিয়ান সি আৰু ৰেড সি কানেক্ট কৰিছে সুইচ কেনেলক কন্ট্ৰোল কোনে কৰিছে এই কোৱেশ্চনটো আমাৰ সুধিছিলে সুইচ কেনেলক ইজিপ্টে কন্ট্ৰোল কৰিছে এই মাত্ৰ আমি চালো তাৰ নেক্সট সুইচ কেনেলে মেডিটেৰেনিয়ান আৰু ৰেড সি কানেক্ট কৰি কোনখন মহাসাগৰত পেলাইছে কে আমি কম ইণ্ডিয়ান ওচিয়ানত পেলাইছে তো এইটো আমাৰ ইয়াতে আছে হেতু চাওক
এইটো সুইচ কেনেল, এইটো মেডিটেৰেনিয়ান সি হয়, এইটো মেডিটেৰেনিয়ান সি হয়, এইটো ৰেড সি হয়, গৈ ইণ্ডিয়ান অচিয়ানৰ লগত কানেক্ট হৈছে। তো এইখিনি আমি পঢ়িলোঁ। তাৰ নেক্সট আমি আৰু বহুত পঢ়িছিলোঁ এই ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ বিষয়ে আমি পঢ়িছিলোঁ। এইটো ইম্পৰ্টেণ্ট হয়। মই অলপমান স্পীডত কৈ দিম যাতে আৰু বেছি টাইম ৱেষ্ট নহয়। ৰিভিজন কৰি আছোঁ মাত্ৰ, ৰিভিজন বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইটো আপোনালোকে দেখা পাইছে ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ, এইডোখৰক কয় ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ। ইয়াত লিখি দিছে চাওক, ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ। তো এই ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰে কাক কাক কানেক্ট কৰিছে? এইফালে আটলাণ্টিক অচিয়ান আছে, ঠিক আছে। অলপমান জুম আউট কৰিছোঁ, এইফালে আটলাণ্টিক অচিয়ান আছে, মেপখন নাই, এডোখৰ আটলাণ্টিক অচিয়ান আছে। তো এই ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰে আটলাণ্টিক অচিয়ান আৰু এই একেই মেডিটেৰেনিয়ান চিক পুনৰবাৰ কানেক্ট কৰিছে চাওক, নিশ্চয় কানেক্ট কৰিছে। ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ ইম্পৰ্টেণ্ট হয়, ই আটলাণ্টিক অচিয়ান আৰু মেডিটেৰেনিয়ান চিক কানেক্ট কৰিছে, প্ৰথম কথা। তাৰ নেক্সট এই স্পেইন আৰু মৰক্কোক ছেপাৰেট কৰিছে চাওক, স্পেইন আৰু এইটো স্পেইন, এইটো মৰক্কো, তাক ছেপাৰেট কৰিছে। তাৰোপৰি আমি গোটেই মহাদেশখনৰ কথা ক'লে এইটো হ'ল ইউৰোপ আৰু এই আফ্ৰিকাকো ছেপাৰেট কৰিছে। তো সেইটো কথা ইয়াত স্পষ্টকৈ লিখা আছে চাওক। ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ এইটো আছিলে, ই আটলাণ্টিক অচিয়ান আৰু মেডিটেৰেনিয়ান চিক কানেক্ট কৰিছে। ছেপাৰেট কাক কাক কৰিছে? ইউৰোপক কৰিছে আৰু আফ্ৰিকাক কৰিছে। ইউৰোপৰ কোনখন দেশক? ইউৰোপৰ স্পেইন দেশক, আফ্ৰিকাৰ মৰক্কোক দেশক ছেপাৰেট কৰিছে। তো এইখিনি বিষয়ে আমি বহুত ভালকে ইয়াৰ আগৰ ক্লাছকেইটাত পঢ়িলোঁ। ইয়ালৈকে এই 6 মিনিটত মই ভাবোঁ বহুত ভালকে আপোনালোকৰ ৰিভিজন হৈ গ'ল, ঠিক আছে। ৰিভিজন কৰাৰ পিছত আমি নেক্সট ক্লাছটো ষ্টাৰ্ট কৰিম। তাৰ আগতে মই এইখিনিতে এইটো কথা পুনৰবাৰ ক'ম যে যিসকলৰ মেথছ আৰু ইংলিছত প্ৰব্লেম আছে তাৰ কাৰণে আমাৰ মেথছ আৰু ইংলিছৰ পেইড কোৰ্চ আছে। যি দুটা ক্লাছ মই নিজে কৰিছোঁ আৰু মোৰ ষ্ট্ৰং ছাবজেক্টটোৱে হ'ল মেথছ আৰু ইংলিছ। মোৰ জিকে বা জিঅ'গ্ৰাফিটো ষ্ট্ৰং ছাবজেক্ট নহয়, মোৰ ফেভৰেট ছাবজেক্ট হ'ল মেথছ, ইংলিছ, ৰিজনিং। আৰু এই মেথছ আৰু ইংলিছৰ আমাৰ পেইড কোৰ্চ আছে। যিসকলৰ প্ৰব্লেম নাই তেখেতসকলক মই কোৱা নাই, কিন্তু যিসকলে মেথছত 35ৰ ভিতৰত 33, 34 স্ক'ৰ কৰিব বিচাৰিছে তেখেতসকলক কৈছোঁ। যিসকলে ইংলিছত 35ৰ ভিতৰত 30+ স্ক'ৰ কৰিব বিচাৰিছে তেখেতসকলক কৈছোঁ। প্ৰব্লেম যদিহে আছে, আমাৰ মেথছ আৰু ইংলিছৰ পেইড কোৰ্চ আছে। আপোনালোকে এই লক্ষ্যটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, য'ত মই নিজে ক্লাছেছ কৰিছোঁ। আৰু এই মেথছ আৰু ইংলিছ ক্লাছটো আমাৰ কৰাৰ পিছত ইয়াৰ বাহিৰে এটা ছিংগুল শব্দ আপোনালোকে, এটা ছিংগুল কুৱেশ্যন আপোনালোকে এক্সট্ৰাকৈ চোৱাৰ প্ৰয়োজন নাই। আমাৰ ইয়াত 5 ষ্টাৰ ৰেটিং আছে, বৰ্তমান চাগে 4.9 ষ্টাৰ আছে, এই ৰেটিং আছে, লগতে 50,000+ ডাউনলোডো আছে। যিসকলে আমাৰ পৰা এক্সামিনেশ্যন ক্ৰেক কৰিছে সেইটো এবাৰ আপোনালোকে চাই লওক যে এখেতে কৈছিলে যে আমাক ছাৰ কোৱালিফাইড হ'লোঁ, মেথছৰ যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো জনা নাছিলোঁ, কিন্তু বৰ্তমান তেখেতে কোৱালিফাইড হ'বলৈ সক্ষম হ'ল। চ' 35ৰ ভিতৰত 34টা কুৱেশ্যন কৰিব পাৰিছে। মা দেউতাৰ সপোন পূৰণ কৰিব পাৰিলোঁ আজি, আপুনি মোৰ বাবে ভগৱানতকৈ কম নহয়। তো এনেকুৱা ধৰণৰ ফিডবেকসমূহ আমি পাবলৈ সক্ষম হৈছিলোঁ। ইয়াত আপোনালোকে যিখিনি দেখা পাইছে, নৱজিৎ কুৰ্মী হওক, থানু কৃষ্ণ হওক, মৃদুল কুৰ্মী হওক, অনিন্দিতা শৰ্মা হওক, এই সকলোবিলাকে বৰ্তমান ADRE 2ত চাকৰি পালে, আছাম পুলিচত চাকৰি পালে। পোৱাৰ পিছত তেখেতসকলে 5 ষ্টাৰ ৰেটিং দি আমাক ফিডবেকসমূহ জনাইছে। চ' যদিহে মেথছ আৰু ইংলিছত সঁচাকৈ প্ৰব্লেম আছে, মেথছ আৰু ইংলিছৰ কাৰণে যদি আপুনি ভাবিছে যে আপুনি চাকৰি এক্সামত ৰৈ যাবলগীয়া হৈছে, তেনেহ'লে আপোনালোকে মেথছ আৰু ইংলিছৰ কাৰণে আমাৰ কোৰ্চটো ল'ব পাৰিব, লক্ষ্যটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি, ঠিক আছে। আৰু কিবা যদি কনফিউজন আছে তেনেহ'লে 6000914639 এই নাম্বাৰত হোৱাটছএপ কৰিব। প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ, এই নাম্বাৰটোত আপোনালোকে হোৱাটছএপ কৰিব, বেলেগ নাম্বাৰত নহয়, ঠিক আছে। বহুতকেইটা ফিডবেক আপোনালোকে এনেকৈ চাব পাৰিব, এপৰ তলত গৈ চাব পাৰিব। এতিয়া আমি আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁগৈ বলক। বৰ্তমান আজিৰ ক্লাছটো মই একেবাৰে ফাৰ্ষ্টত আমি পঢ়িম লেকৰ বিষয়ে, ঠিক আছে। আমি দেশখিনিৰ বিষয়ে পঢ়িম, চিন্তা কৰিব নালাগে। তো প্ৰথম আমি লেক ভিক্টৰিয়া লেকৰ বিষয়ে পঢ়িম। ভিক্টৰিয়া লেক কিহৰ কাৰণে ফেমাছ হয়? প্ৰথম কথা হ'ল এই যিটো লেক দেখা পাইছে, এইডোখৰত মই চাওঁ লগাই দিছোঁ মেপৰ টুকুৰা এটা। এইটো হ'ল ভিক্টৰিয়া লেক, এইটো লেক ভিক্টৰিয়া লিখা আছে চাওক, দেখা পাইছে স্পষ্টকৈ, লেক ভিক্টৰিয়া দেখা পাইছে। তো এই লেক ভিক্টৰিয়াটোৱে 3খন দেশৰ লগত কানেক্ট হৈ আছে। 3খন দেশত আছে চাওক, UK ইউ ফৰ উগাণ্ডা, মানে এইখন দেশৰ কথা কৈছে, উগাণ্ডা দেশ। তাৰ নেক্সট কে ফৰ কেনিয়া, তো কেনিয়া দেশখন আপুনি দেখা পাইছে, ইয়াত আছে কেনিয়া দেশ। তাৰ নেক্সট টি ফৰ টানজেনিয়া, মানে টানজেনিয়া দেশখন ইয়াত আছে। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। প্ৰথমটো কুৱেশ্যন চাওক, এইটো কুৱেশ্যন আছিলে আমাৰ প্ৰথমটো কুৱেশ্যন, যে লেক ভিক্টৰিয়া ইজ শ্বেয়াৰ্ড বাই 3 কাউণ্ট্ৰিজ, হুইচ অফ দ্য ফলোয়িং ইজ নট ওৱান অফ দেম। যে ভিক্টৰিয়া হ্ৰদ 3খন দেশৰ মাজত ভাগ হৈ আছে, ভাগ নহয়, 3খন দেশৰ লগত লাগি আছে আচলতে। তলৰ কোনখন দেশ 3খনৰ ভিতৰত নহয়। চ' এইটো গুগল ট্ৰান্সলেট কৰোঁতে অলপমান ট্ৰান্সলেশ্যনটো ভুল হয়, ইংলিছটো ভালকৈ চাব। এতিয়া আমি এইমাত্ৰ চালোঁ যে এই যেতিয়া লেক ভিক্টৰিয়াৰ বিষয়ে পঢ়িম, আমি ভিক্টৰিয়া হ্ৰদৰ বিষয়ে পঢ়োঁতে আমি UK শব্দটো মনত ৰাখিম। তো ইউ ফৰ এইমাত্ৰ আমি পঢ়িছিলোঁ যে উগাণ্ডা দেশখন হ'ব,
কে ফৰ কেনিয়া দেশখন হ'ব আৰু টি ফৰ টেনজেনিয়া দেশখন হ'ব কি হ'ব টেনজেনিয়া দেশখন হ'ব তো কোনখন দেশ এই লেক ভিক্টোৰিয়াৰ লগত লাগি থকা নাই আমি কম উগাণ্ডাখন লাগি থকা নাই উগাণ্ডাটো লাগি আছে ৰুৱাণ্ডাখন লাগা নাই উগাণ্ডাটো লাগি আছে ইউকেটো লাগি আছে ঠিক আছে সো অপচন এটো হ'ল কাৰেক্ট আনসাৰ প্ৰথমটো কোৱেশ্চন আমি এটো কৰিলো তাৰ নেক্সট আমি এই লেক ভিক্টোৰিয়াটো আফ্ৰিকাৰ আটাইতকৈ লাৰ্জেষ্ট লেক হয় ঠিক আছে এইটো কথা মনত ৰাখিব যে লেক ভিক্টোৰিয়াটো আটাইতকৈ লাৰ্জেষ্ট লেক হয় এইটো মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট হয় যে আফ্ৰিকাৰ আটাইতকৈ লাৰ্জেষ্ট লেক কোনটো হয় বুলি ডাইৰেক্ট কোৱেশ্চন আমাৰ আহিব পাৰে আমি কম যে ভিক্টোৰিয়া লেকটো হয় তাৰ নেক্সট আমি আৰু এটা কথা মনত ৰাখিম যে ই ৰিফ্ট ভেলি নহয় ঠিক আছে নট এ ৰিফ্ট ভেলি এটা ৰিফ্ট ভেলি কি হয় সেইটো বিষয়ে আমি অলপ পিছতে পঢ়িম তাৰ নেক্সট আমি পঢ়িম যে ই সোৰ্স অফ হোৱাইট নীল ৰিভাৰ যোনটো আমি নাইল ৰিভাৰ বুলি পঢ়ি থাকো বা নীল ৰিভাৰ যি বুলি প্ৰনাউন্সিয়েচন কৰে আপোনালোকে যি বুলি প্ৰনাউন্স কৰে তো আপোনালোকে এই হোৱাইট নীল ৰিভাৰটো দুটা সোৰ্সৰ পৰা বনিছে এটা হ'ল হোৱাইট নীল ৰিভাৰ এটা হ'ল ব্লু নীল ৰিভাৰ ঠিক আছে এতিয়া এই যোনটো হোৱাইট নাইল ৰিভাৰ আছিলে তাৰ সোৰ্সটো হ'ল কি হয় তাৰ সোৰ্সটো আমাৰ এই লেক ভিক্টোৰিয়া হয় তো ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে আমাৰ এইটো চাওক এইটো কোৱেশ্চন আহিব পাৰে যে which major African rivers primary source is considered to be Lake Victoria আফ্ৰিকাৰ কোনখন প্ৰধান নদীৰ প্ৰধান উৎস ভিক্টোৰিয়া হ্ৰদ বুলি কোৱা হয় এই মাত্ৰ আমি পঢ়িছিলো যে হোৱাইট নীল ৰিভাৰ কংগো ৰিভাৰ নে ব্লু নাইল ৰিভাৰ নে জাম্বেজি ৰিভাৰ হয় যেতিয়া আমি ভিক্টোৰিয়া লেকৰ বিষয়ে পঢ়িম আমি কম হোৱাইট নীল ৰিভাৰ হয় যে হোৱাইট নীল ৰিভাৰৰ প্ৰধান সোৰ্সটো উৎসটো কি হয় লেক ভিক্টোৰিয়া হয় সেইটো কথা ইয়াত আমি লিখিলো যে লেক ভিক্টোৰিয়াৰ প্ৰধান সোৰ্সটো হোৱাইট নীল ৰিভাৰৰ সোৰ্সটো কি হয় লেক ভিক্টোৰিয়া হ'ব ঠিক আছে ক্লিয়াৰ আছে তাৰ নেক্সট ইকুৱেটৰ লাইনডালো ইয়াৰ মাজেদিয়ে পাছ হৈছে তো আমি এই লেক ভিক্টোৰিয়া বহুত বেছি ইম্পৰ্টেন্ট হয় তো তিনটা পইণ্ট ভালকে মনত ৰাখিব প্ৰথম কথা ইউকেটি দেশত আছে উগাণ্ডা কেনিয়া আৰু টানজেনিয়া সেকেন্ড কথাটো হ'ল ইয়াত এইটো হ'ল লাৰ্জেষ্ট লেক অফ আফ্ৰিকা আৰু থাৰ্ড কথাটো হ'ল যে লেক ভিক্টোৰিয়াটো হোৱাইট নাইল ৰিভাৰৰ সোৰ্স হয় ইয়াৰলৈকে কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়াৰলৈকে কনসেপ্টটো আমাৰ ক্লিয়াৰ আছে আৰু যদিহে ক্লিয়াৰ হৈছে এবাৰ কমেন্টত ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো লিখিব তেতিয়া মই উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ নহলে বহুত বেছি আমাকো মটিভেশ্যনৰ প্ৰয়োজন হয় কাৰণ মই যিখিনি পঢ়াই আছো আপোনালোকে বুজি পাইছে না সেইটো গম নোপোৱাকে মোৰ কিয় ভিডিঅ' বনাবলৈ মন যাব সো যদিহে বুজি পাইছে এটলিষ্ট ক্লিয়াৰ হৈছে বুলি লিখিব ঠিক আছে তাৰ নেক্সট আমি দেশ কিছুমানৰ বিষয়ে পঢ়ি ল'ম ইয়াৰ আগৰ ক্লাছত আমি কি পঢ়িছিলো এইখিনি বিষয়ে আমি হৰ্ন অফ আফ্ৰিকা এইখিনি বিষয়ে আমি পঢ়িলো অলৰেডি ঠিক আছে এইখিনি বিষয়ে পঢ়িছিলো আমি কেপিটেল অফ লিবিয়া কেনেকৈ মনত ৰাখিব লাগে পিংক চিটি অফ ইণ্ডিয়া কি হয় সোমালিয়াৰ কেপিটেল কি হয় ওকে এইখিনি পঢ়িলো তো এতিয়া আমি কি পঢ়িলো আমি প্ৰথম কথা এইডোখৰত আমি চক এৰিট্ৰিয়া কেপিটেল পঢ়িলো আজমাৰা হয় বুলি ডিজিবৌটি কেপিটেল পঢ়িলো ডিজিবৌটি হয় বুলি আমি সোমালিয়া কেপিটেল পঢ়িলো মগাদিছু হয় বুলি ইথিওপিয়া কেপিটেল আমি এডিছ আবাবা হয় বুলি এইখিনি পঢ়িলো এতিয়া আমি পঢ়িম যে ইয়াত সুদান দেশখন আছে ইয়াত সাউথ সুদান দেশখন আছে আমি লেকৰ বিষয়ে আকৌ পঢ়িমগে সুদান দেশখন আছে সাউথ সুদান দেশখন আছে তো এই দুখন দেশৰ আমি কেপিটেলটো ফাৰ্ষ্টত পঢ়ি ল'ম ইয়াত দেখা পাইছে আপোনালোকে সুদান দেশখন আছে সুদান দেশৰ কেপিটেল কি হয় খাৰ্টুম হয় খাৰ্টুম আৰু সাউথ সুদানৰ কেপিটেলটো জুবা হ'ব জুবা কেনেকৈ মনত ৰাখিম ইয়াত SU আছে ইয়াত JU আছে ঠিক আছে JU SU সকলোতে ট্ৰিক্স দিয়াটো সম্ভৱ নহয় পঢ়াটো পঢ়িব লাগিব যতে ট্ৰিক্স সম্ভৱ হয় আমি ট্ৰিক্সৰ বিষয়ে ডিসকাস কৰিম তাৰ নেক্সট আমি আৰু কেইখনমান দেশৰ বিষয়ে পঢ়িম ইয়াত দেখা পাইছে আপোনালোকে ইয়াত K আছে T আছে তাৰ নেক্সট আমি ইয়াত M আছে ইয়াত M আছে সব তো আমি এই KTM পৰা মনত ৰাখিব পাৰিম কি তিনিখন দেশৰ আপোনালোকে চাওক ইয়াত KTM যেটো আপোনালোকে বাইকৰ কথা কয় KTM ডেকা লৰাবিলাকৰ ফেভাৰিট বাইক KTM আগৰ দিনত মানে এতিয়াও চলি আছে বাৰু KTM তো KTM আকৌ এটা এক্সট্ৰাকে M আছে KTM ৰ পৰা K ফৰ কি হৈ যাব আমাৰ K ফৰ কেনিয়া দেশখন মনত ৰাখিম T ফৰ আমাৰ টেনজেনিয়া দেশখন মনত ৰাখিম M ফৰ আমি মালাউই দেশখন মনত ৰাখিম আৰু এক্সট্ৰাকে যেটো M আছে তাৰ মানে মজাম্বিক দেশখনৰ কথা মনত ৰাখিম এটা প্ৰথম যেটো K আছে কেনিয়া দেশৰ কেপিটেলটো কেনেকৈ মনত ৰাখিম যিসকলে সৰুতে WWE চাইছে WWE বুলি মাৰপিট কৰা এটা খেল আছে WWE তাতে কেন বুলি এজন আছে আন্ডাৰটেকাৰ আছে আৰু কেন আছে দুইটাকে ভাই ককাই বুলি আমি সৰুতে এটা ৰুমাৰছফ বিয়পিছিলে তো এই কেন যিজন আছে কেনক দেখিলে সকলোৱে ভয় খায় কেন ইমানে ষ্ট্ৰং আছিল ওৱান অফ দা ষ্ট্ৰং আছিল তেখেতে গতিকে তেখেতক দেখিলে সকলোৱে ভয় খায় না কে দৰে
সকলোৱে ভয় খাই না 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 তাৰ লগত যুঁজ দিবি নেকি না 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 নাকে দৌৰে গতিকে তাৰ পৰা আমি মনত ৰাখিম যে কেনৰ পৰা WWE কেনৰ পৰা আমি না 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 সকলোৱে কয় নাইৰবি কেপিটেল হয় নাইৰবি কেপিটেল হয় আৰু কেনে ইমানে ভয়ানক আছিলে গোটেই লাইট কেনে আহিলে মানে WWE কেনে আহিলে সকলো লাইটবিলাক বন্ধ কৰি দিয়ে আৰু তেখেত এটা মম জ্বলাই আহে কি কৰি আহে কেতিয়াবা এনেকে এটা মম অকল হাতত এটা মম জ্বলাই পিনি আহে গতিকে ইয়াত আমি মমবাসা পৰ্টৰ বিষয়ে মনত ৰাখিম যে কেনিয়াত মমবাসা পৰ্ট আছে তো আমাক ডাইৰেক্টলি যদি কুৱেশ্যন আহে যে মমবাসা পৰ্টটো ক'ত আছে মমবাসা পৰ্টটো ক'ত আছে আমি ক'ম যে মমবাসা পৰ্টটো কেনিয়া দেশত আছে ক্লিয়াৰ আছে পুনৰবাৰ কৈছো আমাক ডাইৰেক্টলি কুৱেশ্যন এনেকৈ আহিব যে কেনিয়া দেশখনৰ কেপিটেলৰ নাম কি হয় তো কেনিয়া দেশখনৰ পৰা আমি WWE খেলা কেনৰ কথা মনত পেলাম আৰু কেনৰ লগত সকলোৱে যুঁজ নিদিয়ে সকলোৱে ভয় খায় না 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 নাকে ভয় খায় না 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 নাকে ভয় খায় গতিকে নাইৰবি হ'ব কেপিটেল চ' কেনিয়া দেশৰ কেপিটেল কি হয় আপোনালোকে মোৰ লগত কওক নাইৰবি হয় কেনিয়া দেশৰ কেপিটেল কি হয় নাইৰবি হয় তো অপশ্যন আমাৰ যিহেতু অপশ্যন থাকিব অপশ্যনৰ পৰা আমি নাইৰবি মনত পেলাম আৰু ই মম জ্বলাই পিনি আহে গতিকে মমবাসা পৰ্টটো ইয়াত আছে ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট টি ফৰ টানজেনিয়া দেশখনৰ কথা মনত পেলাম টানজেনিয়া দেশখনৰ কেপিটেল হৈ যাব ডোডোমা টানজেনিয়া ডোডোমা ইয়াত একেই আছে চাওক ইয়াতো লাষ্টত এড শেষ হৈছে ইয়াতো লাষ্টত এড শেষ হৈছে ইয়াতো দুটা অ' আছে ইয়াতো দুটা এ আছে ক্লিয়াৰ আছে চ' টানজেনিয়াৰ কেপিটেলটো হৈ যাব ডোডোমা কেনেকৈ মনত ৰাখিম আমি ইয়াতো এড শেষ হৈছে ইয়াতো এড শেষ হৈছে তো যিহেতু এক্সামত আমাৰ অপশ্যন আহিব চ' ইয়াতো এ দুটা আছে ইয়াতো অ' দুটা আছে চ' টানজেনিয়া ডোডোমা দুবাৰমান ক'লে আমাৰ মনত থাকি যাব টানজেনিয়া ডোডোমা তাৰ নেক্সট মালাৱী দেশখনৰ কেপিটেলটো লিলংৱে কি হয় লিলংৱে তো যেতিয়া আজিকালি যেতিয়া বিয়াৰ ছিজন চলি আছে বিয়াত যিটো মালা আছে বিয়াত যিটো বৰমালা আছে বিয়াত যিটো মালা কথা আমি কৈ আছো মালা বৰমালা আছে সেই মালাটো বহুত লং হয় বহুত দীঘল হয় কি হয় মালাটো লং হয় সেই লং মালাটো যেতিয়া আপুনি আৰু আপোনাৰ পাৰ্টনাৰজনে পিন্ধিব তেতিয়া আৰু আই বুলি নকয় তেতিয়া উই বুলি ক'ব আপোনালোকে নিজকে উই বুলি ক'ব ঠিক আছে গতিকে তাৰ পৰা মনত ৰাখিম যে মালাৱী কেপিটেলটো মালাৰ পৰা এই লং মালাটো সদায় কেনেকুৱা থাকে মালাটো দীঘল থাকে ইমান মনত ৰাখিলে হ'ব যে আজিকালি বিয়াৰ ছিজন চলি আছে বিয়াত যিটো মালা ব্যৱহাৰ কৰে মালাটো বহুত দীঘল থাকে লং থাকে গতিকে মালাৱী কেপিটেলটো মালাৰ পৰা আমি লং শব্দটো মনত পেলাম ঠিক আছে মালাৰ পৰা আমি লং শব্দটো মনত পেলাম গতিকে লিলংৱে বা যিটো প্ৰনাউন্স কৰে আপোনালোকে তাৰ নেক্সট মজাম্বিকৰ কেপিটেলটো কি হ'ব ইয়াতো এম আছে এমৰ পৰা ষ্টাৰ্ট কৰিছে বা এনেকৈ মনত ৰাখিব পাৰিব এইকেইটা যদি মই কাটি দিওঁ ইয়াতো এম এ মাহ হৈ যায় ইয়াতো এম এ মাহ হৈছে মজাম্বিকৰ কেপিটেলটো মেপিউটো ঠিক আছে তাৰ নেক্সট লেণ্ডলক কাউণ্ট্ৰি মানে চাৰিওফালে অকল মাটিয়ে আৱৰি ৰখা কাউণ্ট্ৰি মানে ইয়াত সাগৰ চাগৰ লগত টাচ নোহোৱা কাউণ্ট্ৰি এটা হ'ল চাউথ চুডান এটা হ'ল ইথিঅপিয়া এটা হ'ল মালাৱী বাৰু ঠিক আছে ইয়াৰ বিষয়ে তাৰ নেক্সট আমি জিম্বাবৱে কেপিটেলটো কি হয় গোটেই দেশবিলাকৰ কেপিটেলবিলাক মনত ৰখাটো সম্ভৱ নহয় বহুতখিনি দেশ আছে কিন্তু জিম্বাবৱেটো আহিব পাৰে আপোনালোকে যিসকলে ক্ৰিকেট ফেন হয় ক্ৰিকেট ফেনসকলে ভালকৈ গম পায় যে জিম্বাবৱে দেশখন অলপমান উইক টিম হয় ক্ৰিকেটত উইক টিম হয় তেখেতসকলে অকল হাৰি থাকে গতিকে হাৰাৰে তেখেতসকলৰ কেপিটেলটো জিম্বাবৱে কেপিটেলটো হ'ল হাৰাৰে যিহেতু তেখেতসকলে ক্ৰিকেটত সদায় হাৰিয়ে থাকে অকল হাৰিয়ে থাকে গতিকে হাৰাৰ পৰা আমি হাৰাৰে শব্দটো মনত ৰাখিম ক্লিয়াৰ আছে তাৰ নেক্সট জাম্বিয়াৰ কেপিটেল লুচাকা ঠিক আছে জাম্বিয়াৰ কেপিটেল লুচাকা জিম্বাবৱে কেপিটেলটো হাৰাৰে তাৰ নেক্সট উগাণ্ডা দেশখনৰ কেপিটেলটো কেতিয়াবা ডাইৰেক্টলি সুধিব পাৰে যে উগাণ্ডা কেপিটেল কি হয় তো আমি সৰুতে এইবিলাক সকলো ট্ৰিক্স হয় চাওক ট্ৰিক্স থাকিলে মানে আমাৰ এক্সামত মনত ৰাখিবলৈ সুবিধা হয় বা আপোনালোকে নিজেও ট্ৰিক্স বনাব পাৰে আমি সৰুতে শক্তিমান চাইছিলোঁ শক্তিমানত এটা গুণ্ডা আছিলে বহুতকেইটা গুণ্ডা আছে তাৰে ভিতৰত এটা গুণ্ডা আছিলে কাপালা কাৰ মনত আছে কাপালা তো এই গুণ্ডাৰ পৰা উগাণ্ডা শব্দটো মনত ৰাখিম এই কাপালাৰ পৰা কাম্পালা শব্দটো মনত ৰাখিম ঠিক আছে গতিকে উগাণ্ডাৰ কেপিটেল এই উগাণ্ডা ক'লে আমি শক্তিমানৰ গুণ্ডা এটালৈ মনত পেলাম আৰু গুণ্ডা এটা আছিলে কাপালা কপিলা নে কাপালা আছিলে তো সেই কাপালাৰ পৰা আমি কাম্পালা শব্দটো মনত ৰাখিম ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট আমি লেকছ অফ আফ্ৰিকা বিষয়ে ডিছকাছ কৰিম আমি লেক প্ৰথম এইমাত্ৰ আমি এটা লেকৰ বিষয়ে ডিছকাছ কৰিলোঁ কি আছিলে লেকটো এইডোখৰত আছিলে আমাৰ ভিক্টৰিয়া লেকৰ বিষয়ে আমি ডিছকাছ কৰিলোঁ আৰু আমি ইয়াৰ কনচেপ্টটো আমাৰ ক্লিয়াৰ হ'ল ইউকেটি দেশত আছে ইউকেটি উগাণ্ডা কেনিয়া টানজানিয়া আৰু বহুতকেইটা দেশ আছে গোটেই দেশবিলাকো আমি যিকেইটা ইম্পৰ্টেণ্ট হয় পিছত ডিছকাছ কৰিম আজি আমি লেকৰ বিষয়ে ডিছকাছ কৰিম উগাণ্ডা কেনিয়া টানজানিয়া ই আটাইতকৈ লাৰ্জেষ্ট লেক হয় ই হোৱাইট নীল ৰিভাৰৰ চ'ৰ্চ হয় ইয়াৰলৈকে আমি ভালকৈ ডিছকাছ কৰিলোঁ ঠিক আছে এইখিনিতে মই এইটো কৈ দিব বিচাৰিছোঁ আমাৰ নতুনকৈ জিকে ই বুক এখন প্ৰস্তুত কৰা হৈছে যিখন ই বুক 5জন চাকৰি পোৱা বন্ধুৱে মিলি পিনি বনাইছে মোৰ নিজৰ বন্ধু হয় তাৰে 2জন SI হয় এজন ADRE ক্লিয়াৰ কৰা
এজন DHS হেল্থ এডুকেটৰ পোষ্টটো ক্লিয়াৰ কৰা, এজনটো GT PGT ক্লিয়াৰ কৰা। তো 5জন বন্ধুৱে লগ লাগি পিনে জিকে কাৰণে এখন ই বুক প্ৰস্তুত কৰিছে, য'ত প্ৰিভিয়াছ ইয়াৰ যিমানখিনি কুৱেশ্যন পেপাৰ আছে অসমৰ, ইয়াত চাওক, য'ত 1995 চনৰ পৰা 2025 লৈকে সকলো অসমৰ পুৰণি প্ৰশ্ন কাকত আছে, অল PYQs আছে, তাৰ লগতে ইম্পৰ্টেণ্ট কি পইণ্টছ বিলাকো ভৰাই দিছে। মানে এটা কুৱেশ্যন ডিছকাছ এটা কুৱেশ্যন থাকিব, তাৰ 4টা অপশ্যন থাকিব, তাৰ লগতে সেই কুৱেশ্যনৰ যদি 2টা ইম্পৰ্টেণ্ট পইণ্ট আছে, সেই 2টা পইণ্টটো ইয়াত ভৰাই দিবলৈ চেষ্টা কৰিছে, যাতে আমি গম পাওঁ যে জিকেৰ পৰা কেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহে, বা কি ধৰণৰ কুৱেশ্যন বিলাক প্ৰিভিয়াছ ইয়াৰ PYQছত আহিছিলে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহিছিলে, আৰু লগতে আমি কি ইম্পৰ্টেণ্ট পইণ্ট বিলাক পঢ়িব লাগে। চ' তেখেতসকলে যিহেতু নিজে এক্সামিনেশ্যন ক্ৰেক কৰিছে, মই তেখেতসকলক নিজে অনুৰোধ কৰিছিলো মই যে আমাৰ মোক জিকে কাৰণে এখন ই বুক লাগে, এখন বুক লাগে। প্ৰথমত আমি হাৰ্ড কপি বুক বনোৱাৰ কথা চিন্তা কৰিছিলো, কিন্তু তাত বহুত বেছি খৰচ আছিলে, গতিকে আমি ই বুক প্ৰস্তুত কৰিছো, যাৰ মূল্যটো আমি ফাৰ্ষ্টত 299 ৰাখিবলৈ মোক সকলোৱে অনুৰোধ কৰিছিলে, লগৰ কেইজনে 299 ৰাখিব কৈছিলে, কিন্তু মই ক'লো যে 299 নাৰাখো, প্ৰথম 3 দিনৰ কাৰণে মাত্ৰ 99 ৰাখিম। কিন্তু তাৰপিছত আমি 199 কৰাৰ কথা আছিলে, কিন্তু বহুতে বৰ্তমানো ৰিকুৱেষ্ট কৰি আছে যে 99 দিবলৈ অসুবিধা হৈছে, ইয়াতকে ফিজটো নবঢ়াব, সেইকাৰণে বৰ্তমানো আমি ফিজটো মাত্ৰ 99 ৰাখিছো। চ' যদিহে আপোনালোকে ল'ব বিচাৰে, এইটো QR কোড দিয়া আছে, বা এইফালেও QR কোড দিয়া আছে, যিকোনো এটা QR কোডত আপোনালোকে পেমেণ্ট কৰিব পাৰিব, গুগল পে, ফোনপে, যিকোনো সহায়ত পেমেণ্ট কৰি 99 ৰুপিছৰ স্ক্ৰীনশ্বটটো আমাক এই নাম্বাৰটোত হোৱাটছএপত দিব। আমাৰ হোৱাটছএপৰ আৰু বেলেগ নাম্বাৰো আছে, কাইণ্ডলি আপোনালোকে এইটো নাম্বাৰতহে দিব, এইটো নাম্বাৰ দিলেহে আমি ৰিপ্লাই কৰিব পাৰোঁ। কিছুমান নাম্বাৰৰ পৰা অকল AI জেনেৰেটেড মেছেজহে যায়, চ' তাত আমি ৰিপ্লাই কৰিব নোৱাৰোঁ। কাইণ্ডলি আপোনালোকে স্ক্ৰীনশ্বট মাৰি এইটো নাম্বাৰত হোৱাটছএপ কৰি দিলে আপোনালোকে 30 মিনিটৰ ভিতৰতে ই বুকখন পাই যাব। চ' সেইখিনি আছিলে ক'বলৈ। চ' যদিহে আপোনালোকে জিকে কাৰণে ল'ব বিচাৰিছে ই বুক, এখন ই বুক ল'ব পাৰিব। বাকী আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ বলক। তাৰ নেক্সট আমি কি পঢ়িব লাগে, এতিয়া যেতিয়া আমি লেক অফ আফ্ৰিকা বিষয়ে পঢ়িম, আমি চাম যে এই সিনাই পেনিনচুলা বিষয়ে অলপমান আমি পঢ়িম, আৰু লগতে আমি চুইচ কেনেলৰ লগত এই সিনাই পেনিনচুলাটো চুইচ কেনেলৰ লগত কানেক্ট হৈ আছে, আৰু ৰেড চিৰ লগত কানেক্ট হৈ আছে। পেনিনচুলা মানে কি হয়, মই যদি মেপটো চাওঁ, এইটো আছিলে চাওঁ, এই পইণ্ট যিটো দেখা পাইছে আপোনালোকে, এই পইণ্টটোৰ কথা মই কৈ আছো। যেতিয়া এটা দেশ হওক বা যিকোনো এটা পৰ্চন, যেতিয়া তিনিওফালৰ পৰা সাগৰ বা পানীৰে আৱৰি থাকে, এইটো চাওক, এই লেফ্টতো, এই ৰাইটতো আৰু এই তলতো পানীৰে আগুৰি আছে, তেতিয়া তাক পেনিনচুলা বুলি কয়। যেনেকে আমাৰ ইণ্ডিয়াৰ তলৰটো চাওক, এনেকে সাগৰে তিনিফালৰ পৰা টাচ হৈ থাকে, গতিকে এই পৰ্চনটো পেনিনচুলা বুলি কয়। তো এইটো এটা পেনিনচুলা পৰ্চন হ'ল, ঠিক আছে, এইটো এটা পেনিনচুলা পৰ্চন হয়। এইটোক আমি কি পেনিনচুলা বুলি ক'ম, ইয়াৰ নামটো হৈ যাব সিনাই পেনিনচুলা। কি হ'ব? সিনাই পেনিনচুলা, ঠিক আছে, সিনাই পেনিনচুলা। তো ইয়াৰ বিষয়ে আমি পঢ়োঁতে ই প্ৰথম কথা কি হয়, ৰেড চিৰ লগত চাওক ডাইৰেক্টলি কানেক্ট হৈ আছে, ৰেড চিৰ লগত কানেক্ট হৈ আছে, ই আপোনালোকৰ চুইচ কেনেলৰ লগত কানেক্ট হৈ আছে, ঠিক আছে। এইটো ক'ত আছে? ইজিপ্ত দেশত আছে। প্ৰথমটো হ'ল এইটো আমাৰ। তো ইয়াত আমাৰ 4টা লেক আছে, এনেকে ইয়াত 4টা লেক আছে। তো সেই 4টা লেকৰ বিষয়ে বৰ্তমান আমি পঢ়িম, ঠিক আছে, সেই 4টা লেকৰ বিষয়ে পঢ়িম। তো সেইকেইটা লেকৰ বিষয়ে মনত ৰাখিবলৈ আমি MTGL শব্দটো মনত ৰাখিম। কি শব্দটো মনত ৰাখিম? MTGL, ঠিক আছে, MTGL লেকছ ইন ইজিপ্ত। তো এই 4টা লেক ক'ত আছে? ইজিপ্ত দেশত আছে, চাওক। তো আমি কেনেকে মনত ৰাখিম? প্ৰথমটো আই মানজালা লেক, ছেকেণ্ডটো টিমছা লেক, থাৰ্ডটো গ্ৰেট বিটাৰ লেক, থাৰ্ডটো লিটল বিটাৰ লেক। তো আমি এই দুটাটো মনত ৰাখিব, এটা হ'ল গ্ৰেট বিটাৰ লেক, এটা হ'ল লিটল বিটাৰ লেক। তো এইটোতো মনত থাকিলে আমাৰ। তাৰ নেক্সট M ফৰ আমি মনত ৰাখিম মানজালা লেক, এই T ফৰ মনত ৰাখিম টিমছা লেক, ঠিক আছে। মানজালা লেক, টিমছা লেক, গ্ৰেট বিটাৰ লেক আৰু লিটল বিটাৰ লেক। তো এই 4টা লেক ক'ত আছে বুলি ক'লে আমি ক'ম যে এই 4টা লেক ইজিপ্ত দেশত আছে, ঠিক আছে। ক'ত আছে? ইজিপ্ত দেশত আছে। তো কেতিয়াবা আমাৰ ডাইৰেক্টলি কুৱেশ্যন আহিব যে আমাক ধৰক 4টা লেক অপশ্যন দি দিলে, ধৰক আমাক দিলে যে মানজালা লেক, টিমছা লেক, গ্ৰেট বিটাৰ লেক আৰু এটা টানা লেক দি দিলে। কি লেক দিলে? টানা লেক। তো কোনটো লেক আমাৰ ইজিপ্ত দেশত নাই, সেইটো ডাইৰেক্টলি কুৱেশ্যন কেতিয়াবা আহিব। যদিহে আমাৰ কুৱেশ্যন আহে কোনটো লেক ইজিপ্ত দেশত নাই, তেতিয়া আমি ক'ম যে টানা লেকটো ইজিপ্ত দেশত নাই। বাকী এই 4টা লেকো ইজিপ্ত দেশত আছে। কি লেক হয় পুনৰবাৰ নিজে কৈ যাব, তেতিয়াহে মনত থাকিব বা প্ৰেক্টিচ লিখি যাব আপোনালোকে। মানজালা লেক, টিমছা লেক, গ্ৰেট বিটাৰ লেক, লিটল বিটাৰ লেক। তো এইখিনিতে কৈ দিওঁ, এই PDF টো বহুতে সুধি থাকে ক'ত পাম। এই PDF টো লক্সটক বুলি আমাৰ টেলিগ্ৰাম চেনেল আছে, সেইটো সম্পূৰ্ণ ফ্ৰী হয়। চ' লক্সটক চেনেলটো আপোনালোকে ফ'ল' কৰি থৈ দিব বা ছাবস্ক্ৰাইব কৰি থৈ দিব, ফ্ৰী হয়। তাত আপোনালোকে PDF টো পাই যাব। লগতে লক্সটক এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব, তাতো আমি PDF টো দি দিম। লক্সটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰ পাব, প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰি ল'ব, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। আৰু এইখিনিতে এইটো কথা মই কওঁ যে পুনৰবাৰ
যিসকলে মেথছৰ কাৰণে চিন্তা কৰি আছে যদি মেথছৰ কাৰণে অলপমানো আপোনালোকৰ ডাউট আছে কাৰণ মেথছৰ যেতিয়ালৈকে কনচেপ্টটো ক্লিয়াৰ নকৰে কনচেপ্ট ক্লিয়াৰ নকৰাকৈ এক্সামত আপোনালোকে কেতিয়াও কুৱেশ্যনবিলাক ডিল কৰিব নোৱাৰে চ' মেথছ আৰু ইংলিছৰ ক্ষেত্ৰত যদিহে এটাও আপোনালোকৰ ডাউট আছে তেনেহ'লে আমাৰ কোৰ্চটো ল'ব পাৰিব য'ত মই নিজে ক্লাছেছ কৰিছোঁ সেইকাৰণে ইমান কনফিডেণ্টলি মই ক'ব পাৰোঁ আমাৰ 5 ষ্টাৰ ৰেটিং এনেই নাই চাওক যিসকলে যোৱাবাৰ আমাৰ কোৰ্চেছ পাৰ্চেছ কৰিছিলে মেক্সিমাম কেণ্ডিডেটে চিলেকশ্যন লাভ কৰিবলৈ সক্ষম হৈছিলে চ' যদিহে আপোনালোকৰ অলপমানো ডাউট আছে আমাৰ লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব আমাৰ কোৰ্চটো 600914 এই নাম্বাৰত হোৱাটছএপ কৰি যিকোনো ডাউট থাকিলে সুধিব পাৰিব চ' লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি আপোনালোকে কোৰ্চটো ল'ব পাৰিব ঠিক আছে লক্ষ্যটক তো বাকী আমি নেক্সটখিনি কৰোঁগৈ বলক এতিয়া কি আছিলে আমাৰ ওচৰত যে নাছেৰ লেকটো ক'ত আছে নাছেৰ লেকটো ইজিপ্ত আৰু চুডান দেশৰ আছে ঠিক আছে বৰ্ডাৰত আছে ইজিপ্ততো অলপমান পৰে চুডান দেশতো অলপমান পৰে সেইটো হ'ল নাছেৰ লেক এতিয়া নাছেৰ লেকটো নীল ৰিভাৰত থকা ঠিক আছে নাছেৰ লেকৰ লগত আমি নীল ৰিভাৰটো মনত ৰাখিম গতিকে একেলগে আছে এইকেইটা ঠিক আছে নাছেৰ লেকৰ লগত আমি নীল ৰিভাৰ বা নাইল ৰিভাৰ যি বুলি কয় সেইটো আমি মনত ৰাখিম আৰু নীল ৰিভাৰত থকা ডেমটো হৈছে আসৱান ডেম কি হয় আসৱান ডেম এইটো মেন মেড ডেম হয় মানুহে নিজে বনোৱা ডেম হয় গতিকে আমাক যদি ডাইৰেক্টলি কুৱেশ্যন আহে যে আফ্ৰিকাত নীল ৰিভাৰত থকা ডেমটোৰ নাম কি হয় নীল ৰিভাৰত থকা ডেমটোৰ নাম কি হয় আমি ক'ম আসৱান ডেম চ' নাছেৰ লেকৰ লগতো আমি যদি কুৱেশ্যন সোধে কোনোবা এটা ডেমৰ কথা তেতিয়া আমি আসৱান লেকৰ কথা ক'ম ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ আছে আমি ৰিভাৰৰ বিষয়ে বেলেগকৈ ডিছকাছ কৰিম তাৰ নেক্সট আমি টানা লেকৰ বিষয়ে পঢ়িম টানা লেকটো কোনখন দেশত আছে ক'লে আমি ক'ম ইথিঅ'পিয়া দেশত আছে তো এইখিনি মুখস্থ কৰিব লাগিব চাওক টানা লেকটো ক'ত আছে টানা লেকটো ইথিঅ'পিয়া দেশত আছে টানা লেকটো ক'ত আছে টানা লেকটো ইথিঅ'পিয়া দেশত আছে তো এতিয়া যদি আমাৰ কুৱেশ্যন আহে যে টানা লেকটো কোনটো ৰিভাৰৰ অৰিজিন হয় ক'লে ক'ম যে টানা লেকটো আমাৰ ব্লু নাইল ৰিভাৰৰ অৰিজিন হয় টানা লেকটো ব্লু নাইল ৰিভাৰৰ অৰিজিন হয় ঠিক আছে ক্লিয়াৰ আছে অলপমান কনফিউজন লাগিব পাৰে ভিডিঅ'টো আকৌ এবাৰ চাব আৰু ৰিভিজন নিজে কৰি যাব তেতিয়াহে মনত থাকিব সেইকাৰণে মই যোৱা ক্লাছটো ভালকৈ ৰিভিজন এবাৰ কৰি দিছোঁ যে টানা লেকটো কাৰ অৰিজিন হয় ব্লু নাইল ৰিভাৰৰ অৰিজিন হয় আৰু যোনটো নাইল ৰিভাৰ বুলি আমি যোনটো পঢ়ি থাকোঁ যে নীল ৰিভাৰ নাইল ৰিভাৰ যিটো পঢ়োঁ সেইটো এই ব্লু নাইল ৰিভাৰ আৰু হোৱাইট নাইল ৰিভাৰ দুটা মিলি পিনিহে এইটো হৈছেগৈ ঠিক আছে এই দুটা ৰিভাৰ মিলি পিনিহে এইটো হৈছে তো আমি অলপ আগত পঢ়িলোঁ এটা কথা ভিক্টৰিয়া লেকটো কোনটো নদীৰ উৎস হয় ক'লে আমি ক'লোঁ হোৱাইট নাইল ৰিভাৰ অলপ আগত ফাৰ্ষ্টতে পঢ়িছিলোঁ যে হোৱাইট নাইল ৰিভাৰৰ চ'ৰ্চ কি হয় উৎস কি হয় অৰিজিন কি হয় তো আমি ক'ম হোৱাইট নাইল ৰিভাৰৰ অৰিজিন কি হয় ক'লে ভিক্টৰিয়া ব্লু নাইল ৰিভাৰৰ অৰিজিন কি হয় ক'লে টানা লেক ঠিক আছে এইমাত্ৰ চাওক টানা লেকটো ব্লু নাইল ৰিভাৰৰ অৰিজিন হয় ইয়ালৈকে ক্লিয়াৰ তো আমাক কুৱেশ্যনটো এনেকৈ আহে চাওক The Blue Nile River, which contributes the majority of the Nile's water during the wet season, originates from which African lake? তো ব্লু নাইল ৰিভাৰৰ অৰিজিনটো সুধিছে চাওক নীল নদীৰ হ্ৰদৰ অৰিজিন উৎপত্তিটো সুধিছে তো এইমাত্ৰ ক'লোঁ আমি যে ব্লু নাইল ৰিভাৰৰ উৎপত্তিটো টানা লেকৰ পৰা হয় হয়নে এই ব্লু নাইল ৰিভাৰটো এইমাত্ৰ পঢ়িছিলোঁ চাওক এই ব্লু নাইল ৰিভাৰৰ অৰিজিনটো টানা লেক ঠিক আছে টানা লেক ক্লিয়াৰ আছে ইয়ালৈকে ঠিক আছে টানা লেক বুলি পঢ়িলোঁ তাৰ নেক্সট হুইচ লেক ইজ লোকেটেড ইন ডিজিবটি কোনটো লেক আছে তো এই তাৰ নেক্সট আমাৰ আৰু এটা লাইন থাকি গৈছে ইয়াত চাওক যে লেক আছালটো ক'ত আছে ডিজিবটিত যে যোনটো ডিজে আপোনালোকৰ গাঁৱলৈ বজাব আহিছিলে সেইটো আছলি হয় নে আপুনি ক'ব আছলি লেক হয় আছলি ডিজে হয় তো আছলিৰ পৰা আছলি ডিজে গতিকে আছাল ডিজিবটি ঠিক আছে আছল ডিজিবটি লেক আছালটো ক'ত আছে ডিজিবটিত আছে তো আমাৰ কুৱেশ্যন আহিছিলে যে হুইচ লেক ইজ লোকেটেড ইন ডিজিবটি আছলি তো আছাল ঠিক আছে আছলি ডিজে লেক আছাল তাৰ নেক্সটটো চাওক যে আৰু এটা কুৱেশ্যন আছে হুইচ টু অফ দ্য ফলোয়িং লেকছ আৰ ষ্ট্ৰেটেজিকেলি ভাইটেল পাৰ্ট অফ দ্য চুইচ কেনেল গতিকে চুইচ কেনেলৰ লগত লাগি থকা চুইচ কেনেলৰ পাৰ্ট এটা ভাইটেল পাৰ্ট হয় কোন দুটা লেক সুধিছে আমাক চ' আমি একদম ফাৰ্ষ্টত যিকেইটা পঢ়িছিলোঁ একদম প্ৰথমত আমি 4টা লেকৰ বিষয়ে পঢ়িছিলোঁ চাওক 4টা লেক যেতিয়া আমি পঢ়িছিলোঁ একদম ফাৰ্ষ্ট মানে কোনডোখৰত আছে একদম ফাৰ্ষ্টত পঢ়িছিলোঁ 4টা লেক অ'কে এইটো চাওক এইটো আমি পঢ়িছিলোঁ সিনাই পেনিনচুলাৰ ওচৰতে চুইচ কেনেল লগত লাগি আছে ইজিপ্ত দেশত আছে কি কেইটা আছে মঞ্জালা লেক টিমছা লেক গ্ৰেট বিটাৰ লেক লিটল বিটাৰ লেক তো সেইটো কুৱেশ্যন আমাক সুধিছে গ্ৰেট বিটাৰ লেক আৰু লিটল বিটাৰ লেক
ঠিক আছে, লিটল বিটাৰ লেক নাই, টিমচা লেক আছে। চ' টিমচা লেকটো কাৰেক্ট আনচাৰ হ'ব। গ্ৰেট বিটাৰ লেক আৰু টিমচা লেক। মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। বৰ্তমান ৰাতি বহুত ৰাতি হ'ল, অলমষ্ট 12টা বাজিব হৈছে। গতিকে এই 12টা বজাৰ সময়কৰণত মই ক্লাছটো কৰিছোঁ। চ' কেনেকুৱা পাইছে আপোনালোকে ক্লাছটো জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে মাত্ৰ কমেণ্টত এবাৰ ক্লিয়াৰ হৈছে বুলি লিখিবলৈ নাপাহৰিব। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।